हेलो स्टूडेंट्स তোমালোকক পুনৰ এবাৰ স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল এক্সাম টপাৰ্স একাডেমিলে আজি তোমালোকলৈ লৈ আহিছো সলিউশন চেপ্টাৰটোৰ 5 নম্বৰ লেকচাৰটো ঠিক আছে এই লেকচাৰটোত আমি শিকিম কলিগেটিভ প্ৰপাৰ্টিজৰ বিষয়ে ঠিক আছে এই কলিগেটিভ প্ৰপাৰ্টিজ পাৰ্ট 2 সলিউশন চেপ্টাৰটো এটা বহুত ইম্পৰ্টেন্ট পাৰ্ট হয় বোৰ্ডত ইয়াৰ পৰা এটা কোৱেশ্চনটো মিনিমাম থাকেই আমাক ধৰা কলিগেটিভ প্ৰপাৰ্টিটো কি বয়লিং পইণ্ট উলিয়াবলৈ দি দিব পাৰে ৰিলেটিভ লোৱাৰিং ইন ভেপাৰ প্ৰেছাৰ ডিটাৰমাইন কৰিবলৈ দিব পাৰে অস্মটিক প্ৰেছাৰ ডিটাৰমাইন কৰিবলৈ দিব পাৰে আমাক ধৰা ডিপ্ৰেশ্যন ইন ফ্ৰিজিং পইণ্ট দিয়া আছে তাৰ পৰা আমি চেঞ্জ ইন আমি কি মলাৰ মাছ উলিয়াব লাগে তেনেকুৱা কুৱেশ্যনছবিলাক আহে তো এই পাৰ্টটো আমি একদম বঢ়িয়াকৈ কভাৰ কৰিম আৰু যাতে কুৱেশ্যন আহিলে এটাও আমি এৰি থৈ আহিবলগীয়া নহয় ঠিক আছে তো কলিগেটিভ প্ৰপাৰ্টি ডেফিনেশ্যনটো মই লেকচাৰ নম্বৰ 3টো ভালকৈ কৈছিলোঁ যেতিয়া আমি ৰিলেটিভ লোৱাৰিং ইন ভেপাৰ প্ৰেছাৰৰ কথা শিকিছিলোঁ একচুৱেলি আমি এটা কলিগেটিভ প্ৰপাৰ্টি অলৰেডি কভাৰ কৰিলোঁ ঠিক আছে ৰিলেটিভ লোৱাৰিং ইন ভেপাৰ প্ৰেছাৰটো আমি লেকচাৰ নম্বৰ 3তে কভাৰ কৰি আহিছোঁ ঠিক আছে লেকচাৰ নম্বৰ 3ত যিমানখিনি আছিল ৰিলেটিভ লোৱাৰিঙৰ কথা সিমানখিনি আহে কুৱেশ্যন ঠিক আছে সেই ফৰ্মুলাছখিনি ইউজ কৰি আমি কুৱেশ্যন কৰিব লাগে আমি কি কৰিম এতিয়া আমি ইমান ডেফটত কুৱেশ্যনছখিনি সলভ নকৰোঁ লাষ্টত কি কৰিম চেপ্টাৰটো কমপ্লিট হোৱাৰ পিছত আমি কি কৰিম এটা একদম ধুনীয়াকৈ ভিডিঅ' বনাম যিটোত গোটেই প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনছখিনি আমি কভাৰ কৰিম ঠিক আছে এতিয়া ষ্টাৰ্ট কৰোঁ এতিয়া কলিগেটিভ প্ৰপাৰ্টিৰ ডেফিনেশ্যনটো কি বুলি কৈছিলোঁ মই the properties of a solution ঠিক আছে এটো কি হয় সলিউশনছৰ এটা প্ৰপাৰ্টি হয় যিখিনি প্ৰপাৰ্টি which only depends upon যিখিনি অকল only depends on the number of solute particles ঠিক আছে যেটোৱে অকল solute particlesৰ নাম্বাৰৰ ওপৰত ডিপেন্ড কৰে আৰু does not depend upon sorry ঠিক আছে আৰু কি does not depend on does not depends to লিখিবলৈ থৈ গৈছো ঠিক আছে does not depends on কি নেচাৰৰ ওপৰত ডিপেন্ড নকৰে নেচাৰ অফ সলিউটৰ নেচাৰৰ ওপৰত ডিপেন্ড নকৰে কিহৰ ওপৰত ডিপেন্ড কৰে অকল নাম্বাৰ অফ সলিউট পাৰ্টিকল ঠিক আছে there are 4 colligative properties ঠিক আছে চাৰিটা colligative properties আছে আমাৰ সিলেবাসত কি কি আছে ফাৰ্স্টটো আমি কি কৰিছিলো ৰিলেটিভ লোৱাৰিং ইন ভেপাৰ প্ৰেছাৰ ঠিক আছে এটো আমি লেকচাৰ নম্বৰ 3 একদম ধুনীয়াকৈ কমপ্লিট কৰি থৈছো আমি কি পাইছিলো ৰিলেটিভ লোৱাৰিংৰ কথা P not A minus PA divided by P not A equal to কি আছিল মোল ফ্ৰেকশন অফ সলিউট ঠিক আছে মোল ফ্ৰেকশন অফ সলিউট এটো আমি পাইছিলো ৰিলেটিভ লোৱাৰিং ইন ভেপাৰ প্ৰেছাৰৰ কথা এতিয়া এটো হ'ল ফাৰ্স্ট এক নম্বৰ এতিয়া সেকেন্ড কলিগেটিভ প্ৰপাৰ্টিটো কি সেকেন্ড কলিগেটিভ প্ৰপাৰ্টিটো হ'ল elevation in BP মানে ব্লাড প্ৰেছাৰ ঠিক আছে ব্লাড প্ৰেছাৰ হেই ব্লাড প্ৰেছাৰ নেকি কি হয় বয়লিং পইণ্ট আমি ব্লাড প্ৰেছাৰৰ কথা কিয় বহিম হয় নাই বয়লিং পইণ্ট ঠিক আছে elevation in boiling point এতিয়া আহিলে থাৰ্ডটো কি ডিপ্ৰেশ্যন এই যে মানুহৰ ডিপ্ৰেশ্যন হয় যে সেই ডিপ্ৰেশ্যনটো নেকি সেই তেনেকুৱা ডিপ্ৰেশ্যন নেকি খালি সেইটো মানুহৰ ডিপ্ৰেশ্যন হোৱাটো নহয় এইটো কিহৰ ফ্ৰিজিং পইণ্টৰ ডিপ্ৰেশ্যন হ'ব ঠিক আছে ডিপ্ৰেশ্যন ইন ফ্ৰিজিং পইণ্ট ঠিক আছে ফ্ৰিজিং পইণ্টৰ ডিপ্ৰেশ্যন মানে কি ফ্ৰিজিং পইণ্টটো কমি যায়
ঠিক আছে আৰু আহিলে ফোৰ্থটো কি অসমোটিক প্ৰেছাৰ ঠিক আছে অসমোটিক প্ৰেছাৰ আমি অসমোসিসৰ কথা জানো অসমোসিস বায়োলজিত পাইছো আমি অসমোসিসৰ কথা তো সেই তাৰ লগত ৰিলেটেড হয় এইটো অসমোটিক প্ৰেছাৰ ঠিক আছে তো আমি কি কৰিলো ফাৰ্স্ট কলিগেটিভ প্ৰপাৰ্টিটো আমি এটো কি লেকচাৰ নাম্বাৰ 3 আমি কভাৰ কৰি দিছো ঠিক আছে এতিয়া আমি কি কৰিম এলিভেশন ইন বয়লিং পইণ্ট কৰিম ঠিক আছে আজি আমি এই এলিভেশন ইন বয়লিং পইণ্টটো কৰিম আৰু নেক্সট লেকচাৰত আমি ডিপ্ৰেছন ইন ফ্ৰিজিং পইণ্ট আৰু অসমোটিক প্ৰেছাৰৰ কথা পঢ়িম তেনে আজি কি পঢ়িম এলিভেশন ইন বয়লিং পইণ্ট ঠিক আছে আপুনি ৰাপ কৰি দিছো তোমালোকে নোট কৰি যাবা তেন্তে এতিয়া আমি এলিভেশন ইন বয়লিং পইণ্ট পঢ়িম ঠিক আছে এটো আমাৰ সেকেন্ড কলিগেটিভ প্ৰপাৰ্টি এলিভেশন ইন কি বিপি বয়লিং পইণ্ট ঠিক আছে বিপি মানে বয়লিং পইণ্ট বেলেগ একো নহয় আকৌ দেই ঠিক আছে এতিয়া আমি যে পঢ়িছিলো নন ভলাটাইল সলিউট এড কৰিছিলো কি হৈছিল মনত পেলোৱাচোন আমি কি কৰিছিলো এটা লিকুইড এ লৈছিলো হয় না আমি এটা লিকুইড এ লৈছিলো ঠিক আছে আমি ইয়াক ক্লোজ কন্টেইনাৰৰ ভিতৰত ৰাখিছিলো ঠিক আছে এইখিনি কি হয় লিকুইড এ সারফেস মলিকিউলস ঠিক আছে বাকিখিনিও আছে কিন্তু আমি দেখুৱাই থকা নাই কাৰণ আমাৰ দৰকাৰী কোনখিনি এতিয়া সারফেস মলিকিউলখিনি কি হ'ব এইখিনি ইভাপৰেট হ'ব ঠিক আছে এটো এটা লিকুইড এ আমি কি কৰিলো নন ভলেটাইল সলিড এটা দি দিলো সলিউট ঠিক আছে নন ভলেটাইল সলিউটটো কেনেকুৱা হ'ব সলিড ঠিক আছে এটো এটা নন ভলেটাইল কি সলিউট ঠিক আছে নন ভলেটাইল সলিউট আমি এড কৰি দিলো আমি কি পাইছিলো তাৰপিছত পাইছিলো যে এটা মিক্সচাৰ ঠিক আছে এটা সলিউশন পাইছিলো হোমোজেনাস মিক্সচাৰ পাইছিলো মানে সলিউশন পাইছিলো ঠিক আছে ইয়াত কি হৈ গ'ল এতিয়া এইখিনি এয়াৰ পাৰ্টিকলছ আছিলে সারফেসত অকল এয়াৰ পাৰ্টিকলছ খিনি নহয় এতিয়া আমি কি পাইছিলো আমি তেতিয়া সারফেসত কি পাইছিলো বি খিনিও আহিব ঠিক আছে বি সলিউট দি দিছো তো সলিউট খিনিও সারফেসটো অকমান অকুপাই কৰিলে ঠিক আছে এইখিনি বি পাৰ্টিকলছ বি মলিকিউলছ ঠিক আছে এতিয়া কি হ'ল আমি দেখিছিলো যে যেটো ভেপাৰ প্ৰেছাৰ পাইছিলো ইয়াৰ পৰা আমি অকল কিহৰ কাৰণে পাইছিলো এই লিকুইডটোৰ কাৰণে পাইছিলো এই নন ভলেটাইল সলিউট খিনিয়ে কি কৰিছিলে একো কন্ট্ৰিবিউশন নাছিলে ভেপাৰ প্ৰেছাৰ ঠিক আছে পিএ আমি কি কৰিলো পিএ লিখিলো ঠিক আছে তো এই পিএ টো আমি কিহতকে লেস পাইছিলো পিনত এটকে লেস পাইছিলো হয় না কাৰণ কি কমকে ভেপাৰ বনিছিলে ইয়াত কি গোটেই ইমানখিনি মলিকিউলছে ভেপাৰ বনাই আছিল ইয়াত কিন্তু এই অকল ব্লু কালাৰ গিটাই বনাই আছে এই ব্ল্যাক কালাৰ গিটাই কোনো কন্ট্ৰিবিউশন ভেপাৰ প্ৰেছাৰ দিয়া নাই তো কি হ'ব এতিয়া কি হ'ব আমি কি পালো P of A is less than P not A হয় না ঠিক আছে এতিয়া বয়লিং পইণ্টৰ ডেফিনেশনটো চাম ঠিক আছে এতিয়া আমি কি চাম এখন এটো চাই লোৱা ভালকে একবাৰ দেই আৰু এতিয়া কি চাম আমি বয়লিং পইণ্টৰ ডেফিনেশন চাম বয়লিং পইণ্টৰ ডেফিনেশনটো কি কয় for a liquid ঠিক আছে লিকুইডৰ এটা লিকুইডৰ কাৰণে কি হয় for a liquid boiling point is the temperature মই শর্ট ফর্মত লিখিছো ঠিক আছে তোমালোকে বুজি লবা তো শর্ট ফর্মত লিখিছো for a liquid it is the temperature at which যেটো টেম্পারেচার কি হ'ব for a liquid it is the temperature at which the VP মানে কি ভেপাৰ প্ৰেছাৰ ঠিক আছে ভাইস প্ৰেসিডেন্ট নহয় আকৌ VP ভেপাৰ প্ৰেছাৰৰ কথা কৈ আছো ঠিক আছে which the VP of the liquid becomes equal to কাৰ ইকুৱেল হ'ব
এটমস্ফেৰিক প্ৰেছাৰ সমান এটমস্ফেৰিক প্ৰেছাৰ, যেটোক আমি কি বুলি কম 1 atm or 1 point atmospheric pressure মানে কিমান 1 atm or 1.013 bar, ঠিক আছে। এতিয়া কি হল, আমি কি কৰিলো, আমি দেখিলো যে এই যেটো আমি প্ৰেছাৰ পাইছিলো সলিউশনটো, ঠিক আছে, এটো PI অফ কি, এটো সলিউশনৰ প্ৰেছাৰ, যে সলিউশনৰ ভেপাৰ প্ৰেছাৰটো হয় না, আমি কি দেখিলো যে এই লিকুইডৰ পিওর লিকুইডৰ ভেপাৰ প্ৰেছাৰটোতকে কম, ঠিক আছে। এতিয়া তেনে কি হ'ব কোৱাচোন, এতিয়া চোৱা লিকুইড এটো ভেপাৰাইজ হ'বলৈ কিমান অকমান কম টেম্পাৰেচাৰ দিলে ইয়াৰ ভেপাৰছ খিনিয়ে কি হ'ব 1 atm প্ৰেছাৰটো বনাই দিব, কাৰণ ইয়াৰ কি প্ৰেছাৰটো বেছি পাই আছো নাই আমি সলিউশনটোতকে, মানে কি সলিউশনটোত যেতিয়া সলিউশনটোক আমি যেতিয়া ইভাপোৰেট কৰিম, ইভাপোৰেট কৰিবলৈ আমি কি দিম টেম্পাৰেচাৰ দিম, ঠিক আছে। ইভাপোৰেটটো নৰ্মালি হয়, বাট আমি যেতিয়া টেম্পাৰেচাৰ দি আৰু কৰিম ইভাপোৰেশনটো, তেতিয়া কি হ'ব, মানে কি আমি বইল কৰি আছো হয় না, বইল কৰি আছো, তেতিয়া কি হ'ব ইয়াৰ ভেপাৰ প্ৰেছাৰখিনি বেছি, পিনত এটো বেছি আছিলে আৰু ইয়াৰ পিএটো কম আছিলে, তো 1 atm পাবলৈ কাৰ বেছি সময় লাগিব, অবভিয়াসলি ইয়াৰ বেছি সময় লাগিব, সৰি কাক বেছি টেম্পাৰেচাৰ দিব লাগিব, ইয়াক বেছি টেম্পাৰেচাৰ দিব লাগিব হয় না। তো আমি কি দেখিলো, এটা যেতিয়া আমি নন ভলেটাইল সলিউটটো কি কৰি দিলো সলিউশনটোত এড কৰি দিলো, তেতিয়া আমি কি দেখিলো যে সলিউশনটোৰ কি হৈ গ'ল বইলিং পইণ্টটো বাঢ়ি গৈছে, ঠিক আছে। আমি যদি এতিয়া গ্ৰাফ এটা চাওঁ, ঠিক আছে, গ্ৰাফটো ইয়াতে আঁকি দিছো, ঠিক আছে। আমি y এক্সিছত কি লৈছো, y এক্সিছত লৈছো আমি বেলেগ এটা মাৰ্কে লিখি দিওঁ, তেতিয়া স্পষ্টকৈ গম পাই যাম, ঠিক আছে। আমি কি লৈ আছো, ভেপাৰ প্ৰেছাৰটো y এক্সিছত লৈ আছো আৰু আমি টেম্পাৰেচাৰটো এটো ইন কেলভিন লৈ আছো, ঠিক আছে। আমি টেম্পাৰেচাৰটো x এক্সিছ ডালত কি লৈ আছো টেম্পাৰেচাৰ, ঠিক আছে। আমি যদি এতিয়া সলিউশনৰ কিটো চাওঁ, যদি প্ৰথমে সলভেন্টৰ চাম, ঠিক আছে, প্ৰথমে সলভেন্টটো চাম, সলভেন্টটো কি পিওর লিকুইডটো A, ঠিক আছে, পিওর লিকুইড এটো কি সলভেন্ট, ঠিক আছে। আমি যদি সলভেন্টৰ গ্ৰাফডাল চাওঁ এনেকুৱা এডাল পাম, ঠিক আছে, ভেপাৰ প্ৰেছাৰ আৰু টেম্পাৰেচাৰৰ মাজৰ যেটো গ্ৰাফ চাইছো আমি সেইটো এটো কিহৰ কাৰণে পাইছো সলভেন্টৰ কাৰণে পাইছো, ঠিক আছে, এটো সলভেন্টৰ, ঠিক আছে। কি হৈছে এই টিবি, ঠিক আছে, টেম্পারেচার বি মানে বয়লিং টেম্পারেচার, ঠিক আছে। এই টিবি টেম্পারেচারটো কি হৈছে, ইয়াৰ ভেপাৰ প্ৰেছাৰ 1 atm ৰ সমান হৈছে, তো কি এই টিবিটোৱে কি হৈ গৈছে আমাৰ বয়লিং পইণ্ট হয় না। আমি কি পালো যে যেটো টেম্পারেচাৰত লিকুইডটোৰ ভেপাৰ প্ৰেছাৰটো 1 atm ৰ ইকুৱেল হয়, ঠিক আছে, এটো তেনে বয়লিং পইণ্ট পাই গলো। এতিয়া যদি আমি সলিউশনৰ চাওঁ, সলিউশনটোৰ আমি যদি ভেপাৰ প্ৰেছাৰ ভাৰ্চেছ টেম্পাৰেচাৰ গ্ৰাফটো চাওঁ, তেতিয়া আমি কিন্তু বেলেগ এটা পাম, অকমান কম হ'ব, এনেকুৱা এটা পাম, কিয়, কাৰণ আমি নন ভলেটাইল সলিউট এড কৰিছো আৰু কি সেইকাৰণে তাৰ কাৰণে কি হৈছে ভেপাৰ প্ৰেছাৰটো কম হৈ গৈছে, ভেপাৰ প্ৰেছাৰটো কম হৈ গৈছে, এটো টেম্পাৰেচাৰ ইমান ভেপাৰ প্ৰেছাৰ, এটো ইয়াত ইমান, এটো কিহৰ কাৰণে এই ব্লেকটো সলিউশনটো কাৰণে, সলিউশনটো কাৰণে এটো হল। এতিয়া যদি আমি চাওঁ ইয়াৰ কাৰণে এতিয়া আমি কি চাম 1 atm প্ৰেছাৰ 1 atm কেতিয়া হ'ব, কি হ'ব এই টিবি নট টেম্পাৰেচাৰ, ঠিক আছে। আমি কি দেখিলো এতিয়া, আমি দেখিলো যে পিওর সলভেন্ট আৰু সলিউশনটোৰ বয়লিং পইণ্টৰ মাজত এটা ডিফাৰেন্স আহি গৈছে, আৰু সেই ডিফাৰেন্সটোকে আমি কি কৰি আছো ডেল টি বি, ঠিক আছে, ডেল টি বি, আৰু এই ডেল টি বিটোকে আমি কি বুলি ক'ম এলিভেশন ইন বয়লিং পইণ্ট, ঠিক আছে। আমি কি কৈছো এই ডেল টি বিটোক কৈ আছো এলিভেশন ইন বয়লিং পইণ্ট, এনে আমি ডেল টি বি
টো কেনেকৈ পাম ডেল টি বি ইকুৱেল টু কি হ'ব টি বি নট মাইনাছ টি বি ঠিক আছে ঠিক আছে এইখিনি বস্তু নোট কৰি লোৱা ঠিক আছে আমি এইপিনে এতিয়া কি কৰিছোঁ মৰাই দিছোঁ হ'ল এতিয়া কি চাম আমি এক্সপেৰিমেণ্ট কৰি চালোঁ ঠিক আছে আমি এক্সপেৰিমেণ্ট কৰি চালোঁ আৰু এক্সপেৰিমেণ্ট কৰি চালত কি গম পালোঁ এক্সপেৰিমেণ্ট কৰি চালত গম পালোঁ যে এই ডেল টি বিটো কি হৈ গ'ল ডেল টি বিটো কি পালোঁ আমি পালোঁ যে ডেল টি বিটো সলিউশ্যনটো মলালিটিৰ ওপৰত ডাইৰেক্টলি প্ৰপৰ্চনেল ঠিক আছে মলালিটিৰ লগত ডাইৰেক্টলি প্ৰপৰ্চনেল ঠিক আছে এইটো আমি কেনেকৈ গম পালোঁ এইটো আমি এক্সপেৰিমেণ্টেলি গম পালোঁ এইটো আমি এনেই কৈ নাই দিয়া ঠিক আছে এইটো আমি এক্সপেৰিমেণ্ট কৰি চালত গম পালোঁ এইটো এক্সপেৰিমেণ্টেলি ঠিক আছে এক্সপেৰিমেণ্টেলি ডেল টি বি ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল টু এম ঠিক আছে আমি এতিয়া কি কৰিম প্ৰপৰ্চনেলিটি কনষ্টেণ্টটো আঁতৰাম ঠিক আছে ডেল টি বি ইকুৱেল টু যদি লিখোঁ আমি প্ৰপৰ্চনেলিটি কনষ্টেণ্ট এটা লিখিম সেইটোক আমি কে বি বুলি লিখিছোঁ আৰু এইটো এম ঠিক আছে এতিয়া যে কে বিটো লিখিলোঁ কে বিটো কি হয় কে বিটোক আমি কি বুলি কওঁ এইটো কওঁ আমি বইলিং পইণ্ট elevation constant boiling point elevation constant ঠিক আছে ইয়াৰ আৰু নাম আছে ইয়াৰ আৰু এটা নাম আছে কিতাপখনত কি বুলি কৈছে ইভিলোস্কোপিক কনষ্টেণ্ট বুলি কৈছে নাই এইটোক আৰু কি বুলি কৈছে ইভিলোস্কোপিক কনষ্টেণ্ট ঠিক আছে একবাৰ মই স্পেলিংটো চেক কৰি লৈছোঁ ইভিলোস্কোপিক কনষ্টেণ্ট বুলি কৈছে ঠিক আছে আৰু কি বুলি কৈছে মোলাল এলিভেশ্যন কনষ্টেণ্ট ঠিক আছে আমি কেভিটোক তেনে কি বুলি ক'ম বইলিং পইণ্ট এলিভেশ্যন কনষ্টেণ্ট বা ইভিলোস্কোপিক কনষ্টেণ্ট বা মোলাল এলিভেশ্যন কনষ্টেণ্ট ঠিক আছে ইয়াৰ তেনে তিনিটা নাম আছে হ'ল ঠিক আছে এইখিনি এইটো নোট কৰি লোৱা মই মৰাই দিছোঁ দেই নাম তিনিটা আছে ঠিক আছে তোমালোকে এইখিনি নোট কৰি লোৱা ঠিক আছে এতিয়া আমি মোলালিটি কেনেকৈ উলিয়াম এটা সলিউশ্যনৰ মোলালিটি কেনেকৈ উলিয়াম আমি কৈ আছোঁ W1 এইটো কি weight of solvent W1 টোক আমি কি কৈছোঁ weight of solvent বুলি কৈ আছোঁ ঠিক আছে W2 টোক আমি কি কৈ আছোঁ weight of solute ঠিক আছে সলিউটৰ weight-টোক আমি W2 বুলি কৈ আছোঁ ঠিক আছে আমি আমাক কি লাগে মোলালিটি উলিয়াবলৈ weight লাগে মানে কি নাম্বাৰ অফ মোলছ অফ সলিউট নালাগিব জানো ঠিক আছে মোলালিটি উলিয়াবলৈ আমাক নাম্বাৰ অফ মোলছ অফ সলিউট লাগিব তো আমি কি কৰিম আমি নাম্বাৰ অফ মোলছ কেনেকৈ উলিয়াম সলিউটৰ মানে আমাক মোলাৰ মাছো লাগিব M2টোক আমি কি কৰি আছোঁ মোলাৰ মাছ অফ সলিউট ঠিক আছে মোলাৰ মাছ অফ সলিউট তেনে আমি ইয়াক যদি ফাৰ্দাৰ লিখোঁ কেনেকৈ লিখিম ডেল টি বি ইকুৱেল টু কে বি ইনটু কি weight 2 upon M2 আমি নাম্বাৰ অফ মোলছ কেনেকৈ উলিয়াম weight-টো আমি কিহেৰে ডিভাইড কৰি দিওঁ মোলাৰ মাছে ঠিক আছে আমি যদি মোলাৰ মাছটো weight-টোৱে মোলাৰ মাছ weight-টোক মোলাৰ মাছটোৱে যদি ডিভাইড কৰি দিওঁ আমি কি পাই যাম
নাম্বাৰ অফ মোলছটো পাই যাম। তো আমি ইয়াতো এইটোৱে কৈছোঁ হয় নাই, চোৱা ৱেট দিয়া আছে আমাক চলিউটৰ, আমি মোলাৰ মাছ চলিউটৰ মোলাৰ মাছে কি কৰিছোঁ ইয়াক ডিভাইড কৰি দিছোঁ। এতিয়া কেবি ইনটু W2/M লিখিলোঁ। এতিয়া কি লিখিম, ইয়াত কি লিখিব পাৰিম আমি W2/M আৰু আমাক কি লাগে ৱেট অফ চলিউট, ঠিক আছে W1। তো আমি এইটো কেনেকৈ লিখিব পাৰিম নাই এতিয়া, KB ইনটু W2 ডিভাইডেড বাই M2 ইনটু W1 হয় নাই, হয়। আমাক যদি ৱেটটো কেজিত দিয়া থাকে, সৰি আমাক গ্ৰামত দিয়া আছে ৱেটটো, তেতিয়া কি কৰিম আমি ইয়াক 1000 ডিভাইড মাল্টিপ্লাই কৰি দিলে হ'ব, মানে কি ৱেট 1 ডিভাইডেড বাই 1000 কৰিব লাগিব হয় নাই। তাৰপিছত এই 1000টো কি হৈ যাব ওপৰলৈ গুচি যাব। তো ডেল টিভি আমি এনেকৈ উলিয়াম হ'ল। ডেল টিভিৰ কাৰণে আমি এটা ফৰ্মুলা পাই গ'লোঁ এইটো। আমাক যদি এতিয়া কুৱেশ্যন এটা, ঠিক আছে, আমাক যদি কুৱেশ্যনটোত কৈ দিয়ে, কি কৈ দিয়ে, আমাক এলিভেশ্যন ইন বইলিং পইণ্ট দিয়া আছে। কেবিটো কি হয়, কেবিটো এই কেবিটো যে এই কেবিটোৰ ভেলুটো আমাক মোষ্ট অফ দ্য 99% কেছত আমাক দিয়াই থাকিব, ঠিক আছে। 99 নহয় 100% কেছতে দিয়া থাকে বৰ্ডত, ঠিক আছে। আৰু এইটো তাৰ ওপৰত ডিপেণ্ড কৰে, ইট ডিপেণ্ডছ অন সলভেণ্ট, ঠিক আছে। সলভেণ্টৰ ওপৰত ই ডিপেণ্ড কৰে। কেবি বেলেগ বেলেগ সলভেণ্টৰ কাৰণে আমি কি পাম, বেলেগ বেলেগ পাম, ঠিক আছে। তো এতিয়া কি হ'ল, আমাক যদি আমাক ডেল টিভি দিয়া আছে, কেবি দিয়া আছে, ৱেট দিয়া আছে, আমাক ৱেট অফ সলিউট দিয়া আছে, ৱেট অফ সলভেণ্ট দিয়া আছে। আমাক যদি মলিকুলাৰ মাছ উলিয়াবলৈ দিয়ে সলিউটৰ, আমি কি M2টো এইপিনে লৈ যাম, ডেল টিভিটো তললৈ লৈ আনিম, ঠিক আছে। আমি এতিয়া কি হ'ল NCERTত থকা দুটা এক্সাম্পল আছে NCERTত, তো আমি সেই NCERTত থকা এক্সাম্পলকেইটা কি কৰিম, সলভ কৰিম, ঠিক আছে। সলভ কৰাৰ আগতে আৰু এটা কথা কৈ লওঁ, এই যে কেবি ইউনিটটো কি হ'ব, ইউনিট অফ কেবি কি হ'ব, এইটো মানে কুৱেশ্যনটো 1 নম্বৰ কাৰণে আহে, ঠিক আছে, আহিছে আগতে, ঠিক আছে। আমি টিভিক কি কৰিম, ডেল টিভি ডিভাইডেড বাই M কৰি দিলে আমি কেবি পাম নাই। তো ডেল টিভি মানে কি কেলভিন, আৰু M মানে কি মোলাৰিটি ইউনিট কি মোলছ পাৰ কেজি। তো মোলছ পাৰ কেজিটো ইনভাৰ্চ হৈ যাব, মানে কি কেলভিন কেজি পাৰ মোল আহি যাব, ঠিক আছে। এইটো হৈ গ'ল কাৰ ইউনিট, কেবিৰ ইউনিট, ঠিক আছে হ'ল। এতিয়া আমি তেনে এক্সাম্পল সলভ কৰোঁ। তো এতিয়া আমি এই এক্সাম্পলটো সলভ কৰিম, ঠিক আছে। এইটোত আমাক কি উলিয়াব দিছে চোৱা, আমাক কৈছে 18 গ্ৰাম গ্লুক'জ। আমি গ্লুক'জটো কি বুলি পাইছিলোঁ, নন ভলেটাইল সলিউট বুলি পাইছিলোঁ, ঠিক আছে। তাৰপিছত কৈছে 18 গ্ৰাম গ্লুক'জ, আমাক দিয়া আছে W অফ গ্লুক'জ হয় নাই। গ্লুক'জৰ আমাক কি দিয়া আছে, ৱেট দিয়া আছে, কিমান দিয়া আছে 18 গ্ৰাম, ঠিক আছে। তাৰপিছত কৈছে কি ইজ ডিজলভ ইন 1 kg অফ ৱাটাৰ। ৱাটাৰ কিমান আছে 1 kg, এইটো ৱাটাৰটো কি সলভেণ্ট, ঠিক আছে। ইনে চচপেন এটাত আমি কি কৰিলোঁ 18 গ্ৰাম গ্লুক'জ কি কৰিলোঁ 1 kg ৱাটাৰত আমি কি কৰিছোঁ, ডিজলভ কৰিছোঁ। তাৰপিছত কৈছে হোৱাট টেম্পাৰেচাৰ উইল ৱাটাৰ বইল, ঠিক আছে। এট হোৱাট টেম্পাৰেচাৰ ৱাটাৰ উইল বইল, মানে কি এতিয়া টেম্পাৰেচাৰ, এতিয়া যে সলিউট নন ভলেটাইল সলিউট এড কৰাৰ কাৰণে কি হ'ল এলিভেশ্যন এটা আহিছিল। এতিয়া আমাক সুধিছে যে এতিয়া আমি কোনটো টেম্পাৰেচাৰত মানে বইলিং পইণ্টটো পাম। বইলিং পইণ্টটো কি হৈছিলে, বাঢ়ি গৈছিলে, ঠিক আছে। তো এতিয়া আমি কি পাম, আমি প্ৰথমে তেনে নাম্বাৰ অফ মোলছ অফ গ্লুক'জ উলিয়াই লওঁ, ঠিক আছে। কেনেকৈ উলিয়াম, ৱেট অফ গ্লুক'জ ডিভাইডেড বাই মোলাৰ মাছ অফ গ্লুক'জ। ৱেট কিমান আছে 18 গ্ৰাম, তাৰপিছত মোলাৰ মাছ কিমান গ্লুক'জৰ 180 গ্ৰাম। তো ইয়াৰ পৰা কিমান পাম 0.1 মোল, ঠিক আছে। এইটো 0.1 মোল পালোঁ।
তাৰপিছত এতিয়া কি চাম আমি এতিয়া আমি তেনে মোলালিটি উলিয়াম m ইকুৱেল টু কিমান হ'ব মোলালিটি ইকুৱেল টু নাম্বাৰ অফ মোলছ ডিভাইডেড বাই weight of H2O কিমান আছে 1 kg ঠিক আছে তো 1 আৰু 0.1 তেনে 0.1 মোল পাৰ কেজি আহি গ'ল কি মোলালিটি ঠিক আছে মোলালিটি আমি উলিয়ালো এতিয়া আমি তেনে ডেল টিবি উলিয়াব পাৰিম নে আমি এতিয়া কি কৰিম ডেল টিবি উলিয়াম ডেল টিবি কেনেকৈ উলিয়াম ডেল টিবি ইকুৱেল টু কেভি ইনটু কি এম হয় না আমাক কেভি কিমান দিয়া আছে আমাক দিয়া আছে চোৱা কেভি ফৰ ৱাটাৰ ইজ 0.52 কেলভিন কেজি পাৰ মোল ঠিক আছে আমি ডেল টিবি কিমান পাম এইটো কেভি ভ্যালু পুট কৰি দিওঁ 0.52 মোলালিটি কিমান পাইছো মোলালিটি পাইছো 0.1 তো কিমান পাম 0.052 পাম নাই কেলভিন পালো হৈ গ'ল আমি ডেল টিবিৰ ভ্যালু পালো এতিয়া আমি ওয়াটাৰ কিমানত গম ডেল টিবি ইকুৱেল টু কি টিবি মাইনাস টিবি নট হয় না আমি ডেল টিবি মানে এইটো বুলি জানো তো আমাক আমি টিবি তো জানো না ওয়াটাৰ কাৰণে কিমান 373 কেলভিন হয় না 373 কেলভিন ঠিক আছে 373.15 কেলভিন আমি পুরা এক্সাক্ট লৈছো ঠিক আছে 373.15 মাইনাস কিমান গৈ টিবি নট ইকুৱেল টু 0.052 ঠিক আছে এতিয়া আমি টিবি ভ্যালু কিমান পাম 0.052 প্লাস 373.15 ঠিক আছে এতিয়া কিমান হ'ব এটো 373 আহিব পইণ্ট এখানে 2 0 2 ঠিক আছে আমি টিবিৰ ভ্যালুটো কিমান পালো 373.202 কেলভিন পালো ঠিক আছে এইখিনি এনেকুৱা কোৱেশ্চনে আহে ইয়াৰ পৰা ঠিক আছে ইয়াতকে ইমানটো কোৱেশ্চন আহে কেতিয়াবা আমাক ডেল টিবি দিয়া থাকিব আমাক কি আমি মলিকুলাৰ মাছ উলিয়াব লাগিব ঠিক আছে তেনেকুৱা কোৱেশ্চন বিলাক আহে তো এইখিনি ইমান টান নহয় ঠিক আছে তো এইখিনি কৰিলে পাৰিবা আৰু বুজি পালা বুলি আশা ৰাখিছো আৰু যদি কিবা বুজি পোৱা নাই মোক কমেন্ট সেকশনত জনাবা আৰু যিসকলে মোক আসামিছৰ নোটছৰ বিষয়ে কৈ আছে মই কি কৰিম এনেকে বুজোৱাটোতো ইংলিশ মিডিয়ামৰ কাৰণে বুজাটোতো অসমীয়া মিডিয়াম ইংলিশ মিডিয়াম সবে বুজি পাইছা ঠিক আছে তো আমি অসমীয়া মিডিয়ামৰ কাৰণে স্পেশালি মই কি কৰিম গুগল ড্ৰাইভত মই আপলোড কৰি দিম নোটছ বনাই নিজে ঠিক আছে আৰু ক্লাছতো এনেকে পঢ়াব লাগিব ঠিক আছে তো আৰু যদি কিবা হেল্প লাগে কবা অল দা ভেৰি বেষ্ট থ্যাংক ইউ